Good morning, dear student. Hope all of you are fine. আশা কৰোঁ তোমালোক সকলো ভালে আছা। আমি আমাৰ পাঠ্যক্ৰমৰ শিক্ষা বিষয়ৰ প্ৰথম ইউনিট স্বাধীনোত্তৰ কালৰ মাধ্যমিক শিক্ষাৰ বিকাশ আলোচনা কৰি আছোঁ। We are discussing the unit 1 development of secondary education of our subject education. So far we have discussed about the Mudaliar Commission, little bit about the introduction. The Mudaliar Commission বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছিলোঁ যে ভাৰত চৰকাৰে 1952 চনত মাধ্যমিক শিক্ষাৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰাৰ কাৰণে বা মাধ্যমিক শিক্ষাৰ অনুসন্ধান কৰাৰ কাৰণে এটি আয়োগ গঠন কৰিছিল। In the year 1952, Government of India appointed Mudaliar Commission to prepare a report and inquire into the present condition of education, mainly the secondary education of our country. So accordingly, the commission has visited throughout the country and pointed out some of the defects of secondary education. So today we'll discuss about the defects of secondary education pointed out by Mudaliar Commission. আজি আমি আলোচনা কৰিম ইয়াত মুডালিয়াৰ আয়োগে আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ কি কি। So first point is narrowly concept, সংকীৰ্ণ ধাৰণা। প্ৰথম যেটো দুখ বা মাধ্যমিক শিক্ষাৰ সমস্যা মুডালিয়াৰ আয়োগৰ মতে এটো হৈছে সংকীৰ্ণ ধাৰণা, means the subject or the concept which was provided through different subject at secondary stage was very narrow in scope. The existing curriculum is narrowly conceived. It only prepares the children for college education, not for life. Though different subjects are included in the curriculum, but they are not cover broad unit of study. That's why the commission find the one of the major problem of secondary education was narrowly conceived. সংকীৰ্ণ ধাৰণা যে মাধ্যমিক শিক্ষাৰ বিষয়বস্তু যথেষ্ট সন্নিবিষ্ট কৰিছিল যদিও বা বহুতো বিষয় অধ্যয়ন কৰিছিল যদিও মাধ্যমিক শিক্ষাই কোনো এটা বিষয়ৰ সম্পূৰ্ণ জ্ঞান প্ৰদান কৰা নাছিল। মাধ্যমিক শিক্ষাই সকলো বিষয়ৰে কমকে বা একেবাৰে খুব কম পৰিমাণৰ বিষয়হে ছাত্ৰ ছাত্ৰীক বা জ্ঞান প্ৰদান কৰিছিল। মাধ্যমিক শিক্ষাৰ এটো মূল সমস্যা যে মাধ্যমিক শিক্ষাই ছাত্ৰ ছাত্ৰীক ভৱিষ্যত জীৱনৰ কাৰণে প্ৰয়োজনীয় জ্ঞান প্ৰদান কৰা নাছিল। ই যদিও বিভিন্ন বিষয় মাধ্যমিক স্তৰত শিকোৱা হৈছিল, ই অকল ছাত্ৰ ছাত্ৰীক কলেজীয়া শিক্ষাৰ কাৰণে প্ৰস্তুত কৰিছিল। সেয়ে মাধ্যমিক আয়োগে ইয়াক এটা মূল সমস্যা হিচাপে চিহ্নিত কৰিছিল। Second point, bookish and theoretical, পুথিগত আৰু তাত্ত্বিক, means the curriculum which was or the education which was imparted at secondary stage was mainly bookish. The knowledge which is given to the student is bookish knowledge and mainly the theoretical. There is no provision of practical knowledge in the curriculum. মাধ্যমিক পৰ্যায়ৰ যেটো শিক্ষা প্ৰদান কৰা হৈছিল এই শিক্ষাটো আছিল পুথিগত আৰু তাত্ত্বিক। ইয়াত কোনো ধৰণৰ ব্যৱহাৰিক শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হোৱা নাই, কাৰণ গোটেই শিক্ষা ব্যৱস্থাটো পুথিগত জ্ঞানৰ ওপৰত নিৰ্ভৰশীল আছিল আৰু ইয়াত কোনো ধৰণৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰা হোৱা নাছিল। 3 নম্বৰ যেটো পইণ্ট এটো হৈছে অভাৰ ক্ৰাউডেড, যে বিষয়বস্তুৰ মাত্ৰাধিক্য, অভাৰ ক্ৰাউডেড। ইয়াত এটা স্পেলিং মিষ্টেক হৈ আছে, CROWDED, এটো তোমালোকে শুদ্ধ কৰি ল'বা। অভাৰ ক্ৰাউডেড, বিষয়বস্তুৰ মাত্ৰাধিক্য, যে মাধ্যমিক পৰ্যায়ৰ বিষয়ৰ সংখ্যা যথেষ্ট আছিল বা বহুত আছিল যেটো ছাত্ৰ ছাত্ৰীৰ কাৰণে বুজা হৈ পৰিছিল। The number of subject included in secondary stage was more, which creates a burden upon the children. So it was one of the major problems of secondary education that the number of course or the content was not proper according to the age of the student
not according to the psychological consideration of the student. যে যিখিনি বিষয় পঢ়োৱা হৈছিল এইখিনি ছাত্ৰ ছাত্ৰীৰ বয়স হিচাপে যথেষ্ট বেছি হৈছিল আৰু তেওঁলোকৰ ওপৰত এটা মানসিক চাপৰ সৃষ্টি কৰিছিল সেয়ে বিষয়বস্তুৰ যিটো মাত্ৰাধিক্য অভাৰ ক্ৰাউডেড সেইটো এটা সমস্যা হিচাপে চিহ্নিত কৰিছিল নম্বৰ 4 আইসোলেটেড ফ্ৰম ৰিয়েল লাইফ সিচুৱেশ্যন বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন এই পইণ্টটো হৈছে বাস্তৱ জীৱনৰ পৰা বিচ্ছিন্ন the knowledge which is imparted at secondary stage is not related to real life situation. So secondary education is failed to link the knowledge to the real life of the student. মাধ্যমিক শিক্ষা যিখিনি জ্ঞান প্ৰদান কৰিছিল এইখিনি বাস্তৱ জীৱনৰ পৰা পৃথক হৈ আছিল বা আমি ক'ব পাৰোঁ কোনো ধৰণৰ সম্পৰ্ক নাছিল যিখিনি জ্ঞান প্ৰদান কৰিছিল এই জ্ঞানে ছাত্ৰ ছাত্ৰীক বাস্তৱ জীৱনৰ কাৰণে প্ৰস্তুত কৰিব পৰা নাছিল বা বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰাত সহায় কৰা নাছিল সো নেক্সট পইণ্ট ডিফেক্টিভ মেথড অফ টিচিং ত্ৰুটিপূৰ্ণ শিক্ষাদান পদ্ধতি দ্য মেথড অফ টিচিং ফলোড at secondary stage was defective. The method of teaching was dull, stereotype, and mainly teacher oriented. So, this method of teaching or the dull or defective method of teaching is not able to attract student towards the subject or towards education or towards the school. মাধ্যমিক শিক্ষাৰ যিটো শিক্ষাদান পদ্ধতি আছিল ত্ৰুটিপূৰ্ণ এইটো আমি ক'ব পাৰোঁ একেবাৰে নিৰহ এটা ডাল পদ্ধতি আৰু গোটেইটো আছিল শিক্ষক প্ৰধান আৰু ত্ৰুটিপূৰ্ণ শিক্ষাদান পদ্ধতি হোৱাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱা নাছিল আৰু ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ প্ৰতিও ধাউতি নাছিল গতিকে মাধ্যমিক স্তৰৰ কোনো ধৰণৰ নতুন শিক্ষাদান পদ্ধতি ব্যৱহাৰ নকৰিছিল that there is a lack of new or innovative method of teaching at secondary stage so which fails to attract student towards the education so next point is English as medium of instruction ইংৰাজী বিষয়ৰ শিক্ষাদান মাধ্যম so it was again recognized as one of the problems of secondary education as we know in the year 1952 just after the independence or 4 years of independence or after independence there was no any such development take place in our country so education system just follows the education which was followed during British period so obviously the method of instruction was English and English was taught compulsorily to the student due to which lot of students are not able to succeed in secondary education or students are not interested because if education was given at their mother tongue maybe in Assamese maybe in Bengali Uriya Punjabi any other languages then student will be more attractive or they will attract towards the education or they can understand easily the subject matter মাধ্যমিক শিক্ষাৰ এটো এটা মূল সমস্যা যে মাধ্যমিক স্তৰত শিক্ষাদানৰ যেটো পদ্ধতি আছিল এটো ইংৰাজী বিষয় আছিল আমি জানো যে স্বাধীনতাৰ পিছে পিছে যেটো শিক্ষা আছিল সেই শিক্ষাটো ইংৰাজীৰ প্ৰৱৰ্তন কৰা শিক্ষা গতিকে স্বাভাৱিকতে মাধ্যমিক শিক্ষাৰ যেটো মাধ্যম এই মাধ্যমটো ইংৰাজী আছিল আৰু ইংৰাজী বাধ্যতামূলক বিষয় হিচাপে ছাত্ৰ ছাত্ৰীক পঢ়িব দিছিল যাৰ ফলত বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰিছিল তেওঁলোকে বুজি নাপাইছিল যদিও তেওঁলোকে স্কুললৈ গৈছিল বুজি নাপাইছিল আৰু এই ইংৰাজী শিক্ষাদানৰ মাধ্যম হোৱাৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰী বিদ্যালয় এৰিও দিছিল বা শিক্ষা আধাতে সমাপ্ত কৰিছিল next more emphasis on examination so during that period maximum emphasis was given on examination till today we know that in our secondary stage emphasis is given on what the examination means the marks when a student achieve good marks then or the maximum number of marks he is recognized as a good student whether he is able to understand the subject matter or not this is not the concern so it is only the marks which
identify or recognize a student as a good student or not. So more emphasis on examination, maximum time give emphasis on root memory. Student only learn by heart, not understanding the matter. যে পৰীক্ষা প্ৰাধান্য, যে পৰীক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব, এইটো মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ এটা মূল সমস্যা। মাধ্যমিক স্তৰত কি কৰা হৈছিল, সেই সময়ত বৰ্তমানেও দেখা যায় পৰীক্ষাৰ নম্বৰৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিল, যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে বিষয়বস্তুৰ বোধগম্য নকৰাকৈ বা নুবুজাকৈ তেওঁলোকে মুখস্থ কৰি পৰীক্ষাত লিখাৰ কাৰণে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিছিল। গতিকে ইও এটা মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ এটা মূল সমস্যা হিচাপে চিহ্নিত হৈছিল বা বৰ্তমানে এইটো হৈ আছে। নেক্সট ইজ লেক অফ টেকনিক্যাল এণ্ড ভকেশ্যনেল সাবজেক্ট। As you know, after completing secondary education, maximum students expect that they to be self-dependent one. They should engage in earning something and able to be lead a better life. Because the student who complete or means who left their education after secondary stage, for them there is very need of technical and vocational subject, but our secondary education is unable to provide the technical and vocational subject. So it not only produce the student as an employed one, so it produce unemployment and the lack of technical and vocational subject, again unable to make individual as a self-dependent one. The মাধ্যমিক স্তৰত কোনো ধৰণৰ কাৰিকৰী আৰু বৃত্তিমূলক বিষয় নাছিল। গতিকে কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ অভাৱে ছাত্ৰ ছাত্ৰীসকলক কি কৰিছিল, স্বনিৰ্ভৰশীল হোৱাত বাধা প্ৰদান কৰিছিল। আৰু এই যিখিনি কাৰিকৰী আৰু বৃত্তিমূলক শিক্ষাৰ অভাৱৰ ফলত ছাত্ৰ ছাত্ৰীসকল এই শিক্ষা সমাপ্ত কৰাৰ পিছত যিসকলে আৰু উচ্চ শিক্ষা লাভৰ কাৰণে আগ্ৰহী নাছিল, তেওঁলোকে কাৰণে যথেষ্ট সমস্যা হৈছিল। এনেকুৱা বহুতো ছাত্ৰ ছাত্ৰী আছিল, those who are not means capable to go for higher studies, বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকলে উচ্চ শিক্ষাৰ কাৰণে যাব নোৱাৰে। তেওঁলোকে বিচাৰে যে মাধ্যমিক শিক্ষা সমাপ্ত কৰি তেওঁলোকে স্বনিৰ্ভৰশীল হ'ব। এতিয়া স্বনিৰ্ভৰশীল হ'বলৈ হ'লে লাগিব তেওঁলোকক কাৰিকৰী আৰু যিবিলাক বৃত্তিমূলক বিষয় আছে সেই বিষয়সমূহৰ খুবেই প্ৰয়োজন। কিন্তু দেখা গৈছে মাধ্যমিক স্তৰত বৰ্তমানেও বৃত্তিমূলক বিষয়ৰ ওপৰত খুব কম গুৰুত্ব দিয়া হয় আৰু কাৰিকৰী বিষয় শিকোৱা হোৱা নাছিল। যেনে কাৰিকৰী বিষয়সমূহ আমি যদি কওঁ ইলেক্ট্ৰিকেল, দ্য টেকনিকেল ছাবজেক্টছ লাইক ইলেক্ট্ৰিকেল, দ্য এগ্ৰিকালচাৰ, দ্য vocational subject like home science. So lack of this, the student not able to be an independent one in economically. So due to which some students are not interested for study, or mainly the guardians are not interested to send their children to the school. So dear student, here we will discuss how many points? The 8 points. These are identified as defects of secondary education according to Modalier Commission. এইকেইটা হৈছে আৰু আছে বহুতো পইণ্ট, যেনে অমনোবৈজ্ঞানিক আনসাইকোলজিক্যাল, সেইটো এটা তোমাৰ সমস্যা আছিল। ডিফেক্টিভ ইভালুৱেশ্যন ছিষ্টেম, যিটো মূল্যায়ন ব্যৱস্থা, তাতো কিছুমান ত্ৰুটি আছিল। এনেকুৱা বহুতো আছে, কিন্তু আমাৰ পাঠ্যক্ৰমৰ যিটো সীমাবদ্ধতা যে বা পৰীক্ষা কেন্দ্ৰিকৰ ওপৰত যিহেতু আমিও গুৰুত্ব দিওঁ, সেয়ে তোমালোকে এই পইণ্টকেইটা ভালকৈ পঢ়িবা বা আয়ত্ত কৰিবা। গতিকে এইখিনিকে কৈ আজি সামৰিছোঁ। থেংক ইউ।